জোহৰ নামাজ আদায় হোৱাৰ লগে লগে আমাৰ যেন ইফতাৰলৈ যা যোগাৰ কৰিবলৈ হৈয়ে যায়। আহকচোন দেখুৱাওঁ ইফতাৰত মই আজি কি বনালোঁ। এয়া সদায় থকাৰ ধৰণে মোৰ দাইলৰ আৰু ভেদাইলতাৰ পকৰি। আমাৰ ঘৰত ভেদাইলতা মেইন, ৰোজা মাহত আমাৰ সদায় থাকে। আপোনালোকৰ কাৰ কাৰ থাকে জনাবচোন। আৰু মই দোকানলৈ যা যোগাৰ কৰি ল'লোঁ, যিহেতু দোকান খুলিব লাগিব। আৰু তাৰ মাজতে মই কাম চলাই আছোঁ আৰু বুটখিনি মই ভাজি ল'লোঁ। বুটখিনি ভজা হোৱাৰ পাছত মই ধুনীয়াকৈ পকৰিখিনিও ভাজি ল'লোঁ। আৰু ভাজি পেলাই মই ৰুটিৰ লগত খাবলৈ অকণমান মাংস ৰেডি কৰি ল'লোঁ। আৰু তাৰ মাজতে এটা বনাই আছিলোঁ স্পেচিয়েল ডিছ, যিটো আপোনালোকৰ মই ৰেচিপি শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ৰেচিপিটো ধুনীয়াকৈ চাব আৰু বনাই পেলাই খাই কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। তাৰপাছতে মই ৰুটিলৈ ৰেডি কৰি ল'লোঁ। আৰু ৰুটি ধুনীয়াকৈ এনেকৈ গোল গোল কৰি মই থৈ দিছোঁ। আৰু ৰুটি ধুনীয়াকৈ সেকি থাকোঁতে আহি গ'ল ইফতাৰী। যিহেতু আমাৰ ৰমজান মাহত এজনে আনজনৰ ঘৰত, বিশেষকৈ ৰোজাদাৰীক আমাৰ ইফতাৰ দিয়া হয়। এয়া আমাৰ খুৰীহঁতৰ ঘৰৰ পৰা আহি গ'ল ইফতাৰ। আৰু ইফতাৰখিনি যিহেতু আহি গ'ল, আৰু ইফতাৰ অহাৰ পাছত মোৰ দোকানলৈ অৰ্ডাৰো আহিলে। আৰু মই দোকানৰ বাবে চিকেন ভাজিলোঁ। আৰু মই ধুনীয়াকৈ ইফতাৰৰ বাকী যোগাৰখিনি কৰি মোৰ ইফতাৰ প্লেট উলিয়াই ল'লোঁ। বাৰু আজিলৈ আহিছোঁ, বাই বাই।